অসমে মৌলবাদী কার্যকলাপ বৃদ্ধি পেয়েছে এই মন্তব্য করলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। অসমে মৌলবাদী কার্যকলাপ বৃদ্ধি পেয়েছে এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার। সোনাপুরের কচুথলিতে উচ্ছেদের সময় বিরোধিতা করা ব্যক্তিদের যে স্লোগান দিয়েছিলেন এবং যে ব্যক্তিরা মৌলবাদী গ্রেফতার করেছে তার থেকে প্রমাণ হয় যে অসমে মৌলবাদ বৃদ্ধি পাচ্ছে। এই ঘটনা ইঙ্গিত দিচ্ছে যে আগামী 10 বছরে মৌলবাদীর জন্য অসমে বেঁচে থাকার অসুবিধা হবে। এখন সোনাপুরত এভিকশন হতে যিবিলাক স্লোগান ব্যবহার করা হয়েছিল সেইবিলাকে কি প্রমাণ করে যে কবাত নহয় কবাত মৌলবাদীর ট্রেনিং বা এটা এক্সট্রিম ইসলামিক ফান্ডামেন্টালিটির মানসিকতা এটা কবাত কবাত অসমত নিৰ্মাণ কৰি থকা হৈছে। কচুতলিৰ ঘটনা আৰু যোৱাকালিৰ এৰেষ্ট এইবিলাকে এইটোৱে প্ৰমাণ কৰিছে যে অসমত অহা 10-15 বছৰ পিছত আমাৰ খিলঞ্জীয়া মানুহসমূহে গভীৰ অনিশ্চয়তাত বাস কৰিব লাগিব আৰু আমাৰ কাৰণে জীৱন ধাৰণ কৰাটো ইয়াত বহুত মুস্কিল হ'ব। কিয় আপোনালোকে মই আপোনালোকক কৈয়ে থৈছোঁ যে মই পলিটিকেল কুৱেশ্যন এবছৰমান নকৰিব, ৰাইজৰ বহুত কাম কৰিবলগীয়া আছে। আজি NIA এটা নেশ্যন ৱাইড কেম্পেইনত জেইছ মহম্মদৰ লগত জড়িত বহুবিলাক উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰিছে। তাৰে 7জন অসমৰ গোৱালপাৰা জিলাৰ পৰাও আছিল। ই আকৌ এবাৰ প্ৰমাণ কৰিছে যে অসমত মৌলবাদীৰ পৰা যিটো প্ৰত্যাহ্বান সি ৰিয়েল আৰু সি প্ৰকৃত। বহুত সময়ত এইবোৰ কথা ক'লে এচাম মানুহে আমাক তুলুঙা কৰে, কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈ আছো সেইটোৱে সঁচা। আজি যেতিয়াই NIA নেশ্যন ৱাইড ৰেড কৰে অসমৰ এজন নহয় এজন থাকিব। অসমত যে মৌলবাদী শক্তি সোমাই আছে আৰু তাৰ পৰা যে আমি সাৱধান থকাৰ প্ৰয়োজনীয়তা আছে। সেইদিনাখন সোনাপুৰত এভিকশন হতে যিবিলাক স্লোগান ব্যৱহাৰ কৰা হৈছিল সেইবিলাকে কি প্ৰমাণ কৰে যে কবাত নহয় কবাত মৌলবাদীৰ ট্ৰেনিং বা এটা এক্সট্ৰিম ইসলামিক ফান্ডামেন্টালিটিৰ মানসিকতা এটা কবাত কবাত অসমত নিৰ্মাণ কৰি থকা হৈছে। কচুতলিৰ ঘটনা আৰু যোৱাকালিৰ এৰেষ্ট এইবিলাকে এইটোৱে প্ৰমাণ কৰিছে যে অসমত অহা 10-15 বছৰ পিছত আমাৰ খিলঞ্জীয়া মানুহসমূহে গভীৰ অনিশ্চয়তাত বাস কৰিব লাগিব আৰু আমাৰ কাৰণে জীৱন ধাৰণ কৰাটো ইয়াত বহুত মুস্কিল হ'ব। কিয় আপোনালোকে মই আপোনালোকক কৈয়ে থৈছোঁ যে মই পলিটিকেল কুৱেশ্যন এবছৰমান নকৰিব, ৰাইজৰ বহুত কাম কৰিবলগীয়া আছে। আজি NIA এটা নেশ্যন ৱাইড কেম্পেইনত জেইছ মহম্মদৰ লগত জড়িত বহুবিলাক উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰিছে। তাৰে 7জন অসমৰ গোৱালপাৰা জিলাৰ পৰাও আছিল। ই আকৌ এবাৰ প্ৰমাণ কৰিছে যে অসমত মৌলবাদীৰ পৰা যিটো প্ৰত্যাহ্বান সি ৰিয়েল আৰু সি প্ৰকৃত। বহুত সময়ত এইবোৰ কথা ক'লে এচাম মানুহে আমাক তুলুঙা কৰে, কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈ আছো সেইটোৱে সঁচা। আজি যেতিয়াই NIA নেশ্যন ৱাইড ৰেড কৰে অসমৰ এজন নহয় এজন থাকিব। অসমত যে মৌলবাদী শক্তি সোমাই আছে আৰু তাৰ পৰা যে আমি সাৱধান থকাৰ প্রয়োজনীয়তা আছে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।